জোনা ভাৱবাদীৰ পুস্তকখন সঁচাকৈয়ে বাইবেলৰ সকলোতকৈ দুৰ্বল ভাগনে বাৰু? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি ক'ৰ পৰা আহিছা আৰু ক'লৈনো যাবাগে তুমি তোমাৰ জীৱনৰ লক্ষ্যণ কি কেতিয়াবা নীৰলে বহি চাইছানে এবাৰ ভাবি লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন লক্ষ্যবিহীন সাৰথিবিহীন হয় নেকি তোমাৰ জীৱন জীৱন যুঁজ ভাগৰি যুগৰি জীৱন যুঁজ ভাগৰি যুগৰি খাইছানে বাৰু লতি ঘটি খাইছানে বাৰু লতি ঘটি তোমাৰ জীৱনৰ লক্ষ্যণ কি? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ পুনৰবাৰ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, যদি আপুনি আমাৰ আগৰটো অনুষ্ঠান শুনিছিল তেনেহলে আপুনি নিশ্চয় জানে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলো। গতিকে আমি আজিৰ অনুষ্ঠানত বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিম। পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জোনা ভাৱবাদীৰ পুস্তকখন। আজিৰ অনুষ্ঠানত আমি এই জোনা ভাৱবাদীৰ পুস্তকৰ এটা চমু পৰিচয় মাত্ৰ আগবঢ়াম। জোনা ভাৱবাদীৰ পুস্তকখন হৈছে বাইবেলৰ সেইখন পুস্তক যিখনক হয়তো আন সকলোবোৰ পুস্তকতকৈ বেছি সমালোচনা কৰা হৈছে। দুখৰ কথা যে আনকি বহুতো খ্ৰীষ্টীয় বিশ্বাসীও বৰ বেছি একো চিন্তা নকৰাকৈ শাস্ত্ৰৰ এই অতি গুৰুত্বপূৰ্ণ পুস্তকখনক নিন্দা কৰে। তেনে কৰা লোকসকলে অৱশ্যে এই কথা হয়তো নাভাবেই যে তেওঁলোকে গম নোপোৱাকৈয়ে সমালোচকবিলাকৰ লগ লৈছে আৰু সন্দেহবাদীসকলৰ প্ৰতাৰণাৰ বলি হৈ পৰিছে। আনকি বহুতো খ্ৰীষ্টীয় বিশ্বাসী লোকে কেতিয়াবা কাৰোবাক জোনা ভাৱবাদী বুলি ঠাট্টা কৰে আৰু তাৰ দ্বাৰা তেওঁলোকে আচলতে এইটো বুজাব খোজে সেয়া হ'ল এইটো এনেকুৱা এটা কথা যিটো বিশ্বাস কৰাটো কঠিন বা হয়তো অসম্ভৱ কথাও। যুদ্ধ এখনত শত্ৰুৰ কৌশলটো হৈছে সদায় বিৰোধী পক্ষৰ সৈন্য বা প্ৰতিৰক্ষা ব্যৱস্থাত থকা দুৰ্বল স্থানটো বিচাৰি উলিওৱা আৰু সেই দুৰ্বল ঠাইতে নিজৰ আক্ৰমণ কেন্দ্ৰীভূত কৰা। এই মাপকাঠিৰ দ্বাৰা বিচাৰ কৰি বহুতো সমালোচকে স্পষ্টভাৱে এই সিদ্ধান্তত উপনীত হৈছে যে জোনা ভাৱবাদীৰ পুস্তকখনেই হৈছে ঈশ্বৰৰ বাক্যৰ দুৰ্বল অংশ। এই পুস্তকখনেই হৈছে শত্ৰুৱে প্ৰবলভাৱে গোলাবৰ্ষণ কৰা ঠাই। ফলত আজিৰ বেছিভাগ দুৰ্বল বিশ্বাসকাৰীয়ে অনুভৱ কৰে যে শাস্ত্ৰৰ শৃংখলৰ ৬৬টা লিংকৰ ভিতৰত এইটোৱে আটাইতকৈ দুৰ্বল লিংক। যদি এই লিংকটো ছিঙি যায় তেন্তে গোটেই শিকলিডাল ছিঙি যাব। জোনা ভাৱবাদীৰ পুস্তকখন সঁচাকৈয়ে বাইবেলৰ সকলোতকৈ দুৰ্বল ভাগনে বাৰু? সমালোচকসকলৰ হাস্যকৰ আৰু অযুক্তিকৰ ব্যাখ্যাবোৰ শুনিলে আমাৰ তেনেকুৱাই লাগিব। তেনেদৰে আজিলৈকে এই পুস্তকখনক বিভিন্ন ধৰণে সমালোচনা কৰি থকা হৈছে।
আজিকালিৰ বহুতো উদাৰবাদী লোকে এই পুস্তকৰ কথাখিনি ৰূপকাত্মক বুলি ক'ব খোজে আৰু ঘটনাটো আচলতে ঘটা নাছিল বুলি কৈ থব খোজে। সমালোচকসকলে আগবঢ়োৱা কিছুমান ব্যাখ্যা ইমান কল্পনাপ্ৰসূত যে সেইবোৰ হাস্যাস্পদ। সেইবোৰ বিশ্বাস কৰি লোৱাতকৈ জোনা ভাৱবাদীৰ পুস্তকৰ কথাবোৰ সঁচাকৈয়ে ঘটিছিল বুলি বিশ্বাস কৰি লোৱাটোহে বেছি সহজ। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, এয়া জোনা পুস্তকৰ পাতনি কথাৰ আলোচনা। বাইবেলৰ জোনা পুস্তকখন সমালোচক আৰু বিশ্বাসত দুৰ্বল উদাৰপন্থীসকলে যিমান আক্ৰমণ সানিছে আৰু ধ্বংসাত্মক আৰু নেতিবাচক কথাৰে সমালোচনা কৰিছে, তেনেদৰে বোধহয় বাইবেলৰ কোনোখন পুস্তককেই সিমান আক্ৰমণ কৰা হোৱা নাই। সিমানখিনি ধ্বংসাত্মক আৰু নেতিবাচক কথাৰে সমালোচনা কৰা হোৱা নাই। পুস্তকখনৰ বিষয়ে তেনেকুৱা নেতিবাচক আৰু ধ্বংসাত্মক আলোচনা আৰু সমালোচনাই বাইবেল প্ৰেমী সাধাৰণ খ্ৰীষ্টীয় ভাই ভনী সকলৰো মনত পুস্তকখনৰ ক্ষেত্ৰত কিছুমান সন্দেহৰ উদ্ৰেক কৰিছে। সেইটো নিশ্চয় বৰ পৰিতাপৰ কথা। এনেকি আজিকালি ঈশ্বৰে সাধন কৰা বৰ অস্বাভাৱিক আৰু অলৌকিক ধৰণৰ কিবা ঘটনাৰ কথা শুনিলে বহুতো খ্ৰীষ্টীয় লোকে এই বুলি মন্তব্য কৰে, বোপায়ো সেইটো দেখোন একেবাৰে জোনাৰ নিচিনা কথা, তাৰ মানে একেবাৰে অবিশ্বাস্য কথা, তাৰ মানে জোনাৰ কথাটো সত্য কথা নহয়, সেয়া কেৱল অলৌকিক বিধৰ কাল্পনিক কাহিনী মাথোন। এনেদৰে মানুহবোৰে মনৰ ভাৱটো প্ৰকাশ কৰে। তয়াময়াকৈ ৰণ কৰা ৰণথলীত শত্ৰুপক্ষই সদায়েই বিপক্ষৰ দুৰ্বল অৱস্থানবোৰৰ ওপৰত চকু ৰাখে আৰু সুযোগ তৈয়াৰ কৰি বিপক্ষৰ সেই দুৰ্বল অৱস্থানবোৰত ভীষণ আঘাত হানে। বাইবেলৰ শত্ৰুসকলেও ঠিক তাকেই কৰে। দিনে ৰাতিয়ে তেওঁলোকে বিচাৰি ফুৰে বাইবেলৰ কিছুমান দেখাত দুৰ্বল যেন হোৱা স্থান, যেন তাতেই ধৰি বাইবেলখনক থকা সৰকা কৰিব পৰাকৈ আক্ৰমণ কৰিব পাৰে। দুৰ্বল স্থান মানে অলৌকিক বিধৰ কথা, বিজ্ঞানৰো ওপৰৰ কথা, ঈশ্বৰে তেওঁৰ ঐশ্বৰিক শক্তিৰে ঘটোৱা ঘটনাৰ কথা। সেইবোৰকেই তেওঁলোকে দুৰ্বল স্থান বুলি ভাবে। আমাৰ স্বাভাৱিক চিন্তাধাৰাৰে বুজাব নোৱাৰা কথা কিছুমান তেওঁলোকে বাইবেলৰ দুৰ্বলতা বুলি ভাবে। প্ৰিয় শ্ৰোতা, বিশ্বাস মানেনো কি? আমি বুজি নোপোৱা নজনা বিষয় বহুতো আছে, যিবোৰক আমি নাজানিও নুবুজিও বিশ্বাস কৰোঁ যে সেইবোৰে কাম কৰে। আমিনো কিমানে বিজুলী সৰবৰাহৰ কথাটো বুজি পাওঁ? আমি জানো চকুৰে কেতিয়াবা বিজুলী দেখিছোঁ? তাঁৰৰ মাজেৰে বৈ অহা সেই বিজুলী সৰবৰাহৰ আঁতিগুৰি একো নুবুজিও দেখোন আমি বিশ্বাস কৰোঁ যে বিজুলীৰ লগত সংলগ্ন থকা সেই যতনটো চেপি দিলেই বিজুলী চাকিটো জ্বলিব বা পাংখাখন ঘূৰিব বা আন যন্ত্ৰবোৰ ঘূৰিব। সেইটোৱেই বিশ্বাস। তাতে আমি সসীম মানুহে অসীম ঈশ্বৰৰ কথাত ধৰিলেতো কথাই বহুত বেলেগ হয়। মানুহে কৰা বহু কামকে মানুহেই যেতিয়া নাজানে, অসীম ঈশ্বৰে কৰা কাম সসীম মানুহে জানিবনে বাৰু? সকলো কথা আমি বুজি পোৱাটো সম্ভৱনে বাৰু অসীম ঈশ্বৰৰ কথা? নজনা বুজি নোপোৱা বস্তুটো আছে বুলি জানি সেইদৰে জীৱনত বিশ্বাস কৰাটোৱেই বিশ্বাস। অসীম ঈশ্বৰৰ কথাত সসীম মানুহে ধৰিলেতো বিশ্বাসৰ বাহিৰে আন উপায়েই নাই। আৰু মানুহে যদি সকলো কথাই জানিলেইহেঁতেন, তেতিয়াহ'লে দেখোন পৃথিৱীত 7-8 কোটিমান মানুহেই ঈশ্বৰ হ'লহেঁতেন। বাইবেলখনক বৰ নেতিবাচক আৰু ধ্বংসাত্মক কথাৰে আক্ৰমণ কৰা সকলে একোজন ঈশ্বৰ হ'ব নোৱাৰাৰ ৰোষতে সেইদৰে আক্ৰমণ কৰে। তেওঁলোক আচলতে বিশ্বাসত দুৰ্বল। কিন্তু বৰ পৰিতাপৰ কথাটো হৈছে যে এই বাইবেল অবিশ্বাসকাৰী লোকসকলে
ব্যাখ্যা কৰা কথাবিলাকৰ প্ৰভাৱত পৰি বহু বাইবেল বিশ্বাসকাৰী সাধাৰণ ভাই ভনীসকলৰ অন্তৰত উগুল থুগুল ভাৱৰো সৃষ্টি হয়। তেওঁলোকক উগুল থুগুল অৱস্থাত পেলোৱাৰ সেই পাপখিনিও বাইবেলখনক বাইবেল ৰূপে বিশ্বাস কৰিব নোৱাৰা এই আক্ৰমণকাৰীসকলৰ ওপৰতেই থাকিব। নেতিবাচক যুক্তি আৰু কথাৰে বাইবেলখনক আক্ৰমণ কৰা সমালোচকসকলে বাইবেলৰ জোনা পুস্তকখনক ৰবিনছন ক্ৰুছো, গালিভাৰ্ছৰ ভ্ৰমণ, ইছপৰ সাধু নাইবা বুঢ়িয়াৰ সাধুৰ লগতে একাকাৰ কৰি তেওঁলোকে একেধৰণৰ কাহিনী বুলি ক'ব খোজে। সেয়া মহাপাপ, আৰু সেই পাপ অহংকাৰৰ পৰাই আহে। আন কথাত এওঁলোকে ক'ব খোজে যে জোনাৰ ঘটনাটোৰ নিচিনা ঘটনা পৃথিৱীত ক'তো ঘটা নাই আৰু কেতিয়াও ঘটা নাই। এইটো এটা কাল্পনিক কাহিনী মাথোন। কিছুমান কথা পঢ়িলে, শুনিলে আৰু কেতিয়াবা দেখিলে আপোনালোকৰ এই অযোগ্য দাসৰ কেতিয়াবা হাঁহিও উঠে আৰু কেতিয়াবা খঙো উঠে। এনেকুৱা কিছুমান কাম নোহোৱা মানুহ পৃথিৱীত আছে নহয়, যিসকলে কিছুমান অৰ্থহীন আৰু কামত নহা বিধৰ কথা কয় আৰু লিখে। জোনাৰ ক্ষেত্ৰতো তেনেকুৱা 5টা মানেই অতিৰঞ্জিত কাহিনী আছে। কিছুমানে কয় বোলে জোনা আছিল জাৰিপথ নামৰ বিধৱা তিৰোতাজনীৰ পুতেক। এই অতিৰঞ্জিত কাহিনীটোক সমৰ্থন দিবলৈ ভিতৰৰেই হওক বা বাহিৰৰেই হওক নয়া পইচা এটাৰ সমানো প্ৰমাণ নাই। আকৌ আন কিছুমানে কয় বোলে জোনা যেতিয়া জাহাজখনৰ তলিত দুৰ্ঘোৰ টোপনিত পৰি আছিল তেতিয়া তেওঁ হেনো এটা সপোন দেখিছিল, আৰু জোনা পুস্তকৰ ঘটনাটো আচলতে সেই সপোনটোৰেই লিপিবদ্ধ বৰ্ণনা বুলি তেওঁলোকে কয়। এইবোৰ একেবাৰে কাম নোহোৱা মানুহৰ কথা। মনত যি আহে তাকেই কৈ ফুৰা মানুহৰ এনেকুৱা অলিক কল্পনা। আন এটা দলে আকৌ ক'ব খোজে বোলে জোনাই ভ্ৰমণ কৰা জাহাজখন ভাঙোতে হেনো সাগৰত জোনাই এটা প্ৰকাণ্ড মৰা মাছ উপঙি থকা দেখিলে আৰু জোনাই সেই মৰা মাছটোৰ ওপৰতে আশ্ৰয় ল'লে। এয়াও একেবাৰে কোনো ভিত্তি নোহোৱা কথা বুলি আমি বুজি পাওঁ। কিন্তু জোনা পুস্তকখন অধ্যয়ন কৰিলে এই মানুহবিলাকৰ বিপৰীত সত্যতাহে আমি দেখা পাম। অৰ্থাৎ জীয়া মাছ আৰু মৰা জোনাকহে আমি দেখা পাম। কথাটো বুজি পাইছে নহয় প্ৰিয় শ্ৰোতা? তেনেকুৱা আৰু দুটামান কাহিনী আছে, কিন্তু এইবোৰ লাভত নহা কাহিনী আমি উল্লেখ কৰিব খোজা নাই, সেইবোৰ আমি বাদ দিওঁ হওক। কিন্তু হাঁহি উঠা কথাটো হৈছে কি যে এই দলবোৰে তেওঁলোকৰ ব্যাখ্যাবোৰ বৰ যুক্তিসংগত বুলি দাবী কৰে। জোনাই নিজে বা তেওঁলোকৰ সেই যুক্তিযুক্ত ব্যাখ্যাবোৰৰ প্ৰতি কেনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলেহেঁতেন সেইটো জানিব পাৰিলে বৰ আমোদজনক কথা হ'লহেঁতেন, নহয়নে বাৰু? কিন্তু আমি যিসকলে বাইবেলখনক বাইবেল ৰূপে গ্ৰহণ কৰোঁ, বিশ্বাস কৰোঁ আৰু মানো, আমি জানো যে জোনা এগৰাকী ইতিহাসৰ ব্যক্তি, কোনো কাল্পনিক কাহিনীৰ চৰিত্ৰ নহয়। জোনাৰ বিৱৰণ যে শুদ্ধ আৰু ঐতিহাসিক আমি নিৰ্ভৰশীল আৰু কৰ্তৃত্বপূৰ্ণ উৎসৰ ভিত্তিত নিশ্চিত কৰিব পাৰোঁ। আৰু পুস্তকখনৰ যি বাণী সি আজিৰ দিনৰ নিমিত্তেও বৰ খাপ খোৱা আৰু তাৎপৰ্যপূৰ্ণ বাণী। হয়, জোনা এগৰাকী ঐতিহাসিক ব্যক্তি আৰু জোনা পুস্তকখনৰো লিখক। সেই কথাত আমি অতি স্পষ্ট। সেই কথা আমি ঠাৱৰ কৰিব পাৰোঁ বাইবেলৰ এখন ইতিহাসমূলক পুস্তকৰ বিৱৰণৰ পৰা। এই বিষয়ে কোৱা হৈছে, জিহুদাৰ জোৱাছ ৰজাৰ পুত্ৰ অমছিয়া ৰজাৰ ৰাজত্বৰ ৫৫ বছৰত ইছৰাইলৰ জোৱাছ ৰজাৰ পুত্ৰ জাৰবিয়ামে চমৰিয়াত ৰজা হৈ ৪১ বছৰ ৰাজত্ব কৰিলে। তেওঁ জিহুৱাৰ সাক্ষাতে কু আচৰণ কৰিলে। নবাতৰ পুতেক জাৰবিয়ামে যিবোৰ পাপৰ দ্বাৰাই ইছৰাইলক পাপ কৰাইছিল সেইবোৰৰ কোনো পাপৰ পৰা তেওঁ আঁতৰ নহ'ল। ইছৰাইলৰ ঈশ্বৰ জিহুৱাই তেওঁৰ দাস গত-হেফৰত থকা অমিত্তয়ৰ পুত্ৰ জোনা ভাৱবাদীৰ মুখে কোৱা নিজ বাক্যৰ দৰে ৰজাই হমাতৰ প্ৰৱেশস্থানৰ পৰা
অৰাবা সমুদ্ৰলৈকে ইছৰাইলৰ সীমা পুনৰাই স্থাপন কৰিলে। দ্বিতীয় ৰাজাৱলী 14 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদৰ পৰা 25 নম্বৰ পদলৈকে আমি এনেদৰে পঢ়িবলৈ পাওঁ। এতিয়া চাওক, আমি যিমান দূৰ জানো, জাৰবিয়াম নামৰ যে এজন ৰজা আছিল আৰু তেওঁ যে ইছৰাইলৰ উত্তৰ ৰাজ্যৰ ৰজা আছিল আৰু তেওঁ 41 বছৰ ৰাজত্ব কৰিছিল, সেইবোৰ কথাত কোনেও প্ৰশ্ন কৰা নাই, কাৰণ সেইবোৰ হৈছে ইতিহাসত ঠাই পোৱা কথা। হয়, জাৰবিয়াম এজন প্ৰকৃত ব্যক্তি আছিল। ইছৰাইল এটা প্ৰকৃত জাতি আছিল আৰু হমাত নামৰ এটা সঁচা স্থানো আছিল। কিন্তু আচৰিত কথা যে এই সমালোচকসকলৰ বাবে জোনা আছিল কাল্পনিক কাহিনীৰ এক চৰিত্ৰ মাথোন। এই গোটেই বিৱৰণখিনি ঐতিহাসিক বিৱৰণ, আৰু সেয়ে জোনাও ঐতিহাসিক ব্যক্তিয়েই হ'ব লাগিব, নহয় জানো প্ৰিয় শ্ৰোতা? সমালোচকসকল ইমানেই অবিশ্বাসকাৰী যে জোনা যে ঐতিহাসিক ব্যক্তি তাৰ প্ৰমাণ পোৱাৰ পাছতো তেওঁলোকে কয় বোলে দ্বিতীয় ৰাজাৱলীৰ 14 নম্বৰ অধ্যায়ৰ 25 নম্বৰ পদৰ জোনাজন অন্য এক বেলেগ জোনা। সেইটো দাবী যুক্তিযুক্ত হ'বই নোৱাৰে, কাৰণ দুয়োগৰাকী জোনাৰ দেউতাকৰ নামেই অমিত্যই হ'বনে, বা দুয়োজনেই ভাৱবাদী হ'ব পাৰেনে? তদুপৰি জোনা নামটো বৰ বিৰল নাম আছিল। আমাৰ আজিৰ দৰে বিভিন্ন উপাধিৰ লগতে নাম লিখাৰ প্ৰথাও নাছিল। বাইবেলতো তেওঁৰ নামটো কেৱল 3 ঠাইতহে উল্লেখ কৰা হৈছে, যেনে দ্বিতীয় ৰাজাৱলী 14 নম্বৰ অধ্যায়, এই জোনা পুস্তকখনত, আৰু তাৰ পাছত মুঠিয়ে লিখা শুভবাৰ্তা 12 নম্বৰ অধ্যায়ৰ 39 নম্বৰ পদৰ পৰা 41 নম্বৰ পদত। বাইবেলত কেৱল এজনেই জোনা আছে, আৰু তেওঁ হৈছে এগৰাকী ঐতিহাসিক ব্যক্তি। আমি বাইবেলৰ আন এখন পুস্তক ওবদিয়া ভাৱবাদীৰ পুস্তক অধ্যয়ন কৰিছিলোঁ, নহয় জানো? সেই ওবদিয়াৰ নামটোৰ বাহিৰে আমি কিবা জানোনে? ওবদিয়াৰ বিষয়ে আমি আন একোকেই নাজানো। কিন্তু তথাপি কোনো সমালোচকে ওবদিয়াৰ অস্তিত্বক লৈ প্ৰশ্নৰ অৱতাৰণা কৰা নাই। কিন্তু জোনা ঐতিহাসিক ব্যক্তি হ'লেও তেওঁৰ অস্তিত্বৰ ক্ষেত্ৰত সমালোচকসকলৰ বৰ আপত্তি। কিয় বাৰু জানেনে প্ৰিয় শ্ৰোতা? জোনাৰ পুস্তকত থকা সেই ঐশ্বৰিক আৰু অলৌকিক ঘটনাটোৰ বাবে। ঐশ্বৰিক ঘটনা এই সমালোচক আৰু উদাৰপন্থীসকলে বিশ্বাস কৰিবই নোৱাৰে, কাৰণ ঈশ্বৰত থকা তেওঁলোকৰ বিশ্বাস বৰ দুৰ্বল, বা হয়তো বিশ্বাস একেবাৰে কম। ঈশ্বৰৰ কামবিলাক মানুহৰ নিচিনা হ'লেহে এওঁলোকে ঈশ্বৰত বিশ্বাস কৰিব পাৰিলেহেঁতেন, কিন্তু ঈশ্বৰ ঈশ্বৰেই। জোনা যে ঐতিহাসিক ব্যক্তি, তাৰ আটাইতকৈ প্ৰমাণ বা কৰ্তৃত্বপূৰ্ণ প্ৰমাণ কি জানেনে? হয়, আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টই জোনাক ঐতিহাসিক ব্যক্তিৰূপে স্বীকৃতি দিছে, জোনা আৰু জোনাৰ ঘটনাৰ বিষয়ে উল্লেখ কৰি। মুঠিয়ে লিখা শুভবাৰ্তা 12 নম্বৰ অধ্যায়ৰ 39 পৰা 41 নম্বৰ পদ, আৰু লোকে লিখা শুভবাৰ্তা 11 নম্বৰ অধ্যায়ৰ 30 নম্বৰ পদ। ইতিহাসত কেতিয়াও নথকা মানুহজনৰ কথা আৰু ইতিহাসত কেতিয়াও নঘটা ঘটনা এটাৰ তেওঁ স্বীকৃতি দিলেহেঁতেন নে বাৰু? প্ৰভু যীশুৱে যেতিয়া নিজৰ মৃত্যু আৰু পুনৰুত্থান, জোনা মাছৰ পেটলৈ গমন কৰা আৰু সাগৰৰ পাৰত মাছে জোনাক উগাৰি উলিয়াই দিয়াৰ সৈতে তুলনা দিছে, তেতিয়া তেওঁ জোনা আৰু জোনাৰ ক্ষেত্ৰত ঘটা ঘটনাটো যে সঁচা তাৰ প্ৰমাণপত্ৰ দিছে, তাক দৃঢ় কৰিছে, নিশ্চিত কৰি স্বীকৃতি দিছে। সেয়েহে আমি যেতিয়া জোনা আৰু জোনাৰ ক্ষেত্ৰত ঘটা ঘটনাৰ প্ৰশ্ন কৰোঁ, তেতিয়া আমি প্ৰভু যীশুৱে দিয়া স্বীকৃতিৰো প্ৰশ্ন কৰোঁ। উদাৰপন্থী বাইবেল শিক্ষকসকলৰ কথা আৰু বিশ্বাসৰ মাজতো কেতিয়াবা সংঘাত দেখা যায়। তেওঁলোকে প্ৰভু যীশুৰ ক্ষেত্ৰত কয়, পৃথিৱীত যিমান শিক্ষক আছিল সেইসকলৰ ভিতৰত যীশুৱেই আটাইতকৈ মহৎ শিক্ষক আছিল। তেওঁলোকে সেইবুলি কয়। সেইটোৱে যদি হয়, তেন্তে আটাইতকৈ মহৎ শিক্ষকজনে শুদ্ধ আৰু সত্য কথা কয়, কাৰণ শুদ্ধ আৰু সত্য কথা কোৱাটোৱেই আটাইতকৈ মহৎ শিক্ষক এজনৰ গুণ। আৰু সেয়ে যদি হয়, তেন্তে প্ৰভু যীশুৱে কোৱা জোনা আৰু জোনাৰ ঘটনাটো একেবাৰে শুদ্ধ আৰু সত্য। সেয়ে যদি হয়,
এই উদাৰপন্থী সমালোচকসকলে জোনা আৰু জোনাৰ ঘটনাৰ বিষয়ে বিশ্বাস কৰিবলৈ ইমানকৈ কিয় টান পায়? শুদ্ধ আৰু সত্য কথা কোৱাটো যিহেতু আটাইতকৈ মহান শিক্ষক এগৰাকীৰ চিন, গতিকে সেইগৰাকী আটাইতকৈ মহান শিক্ষক প্ৰভু যীশুখ্ৰীষ্টই জোনা আৰু জোনাৰ ঘটনাৰ বিষয়ে কোৱা কথাটো শুদ্ধ আৰু সত্য। লাগিলে সেই কথা উদাৰপন্থী সমালোচকসকলে বিশ্বাস কৰকেই বা নকৰকেই। জোনা পুস্তকখন ভাৱবাণীতকৈ এটা সত্য ঘটনাৰ বৰ্ণনা যেনহে লাগে, কাৰণ ইয়াত দূৰ বা অদূৰ ভৱিষ্যতৰ একো ভাৱবাণী নাই। ঘটনাটোত দুটা ডাঙৰ বাণী পোৱা যায়। প্ৰথমটো হৈছে ইয়াত শেষৰ দিনা মহাক্লেশৰ সময়ত ইছৰাইল জাতিটোৰ মাজত প্ৰভুৱে কেনেকৈ 1,44,000 লোকক সংৰক্ষিত কৰি ৰাখিব তাৰ এটা ছবি স্পষ্টৰূপে দেখা পোৱা গৈছে। দ্বিতীয়তে, পুস্তকখনৰ বৰ্ণনাখিনিত প্ৰভু যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ বিষয়টো অতি স্পষ্টৰূপে ফুটি উঠিছে। প্ৰভুৱে নিজেই কৈছে যে জোনা নিনবীয়া লোকলৈ যেনেকৈ চিন হৈছিল, তেনেকৈ এই কালৰ লোকলৈ মানুহৰ পুত্ৰই চিন হ'ব। লুক 11:30 পদ। জোনা পুস্তকখন প্ৰকাণ্ড মাছটোৰ কাহিনী নহয়। যিসকলে মাছটোৰ কথাত গুৰুত্ব দিয়ে তেওঁলোকেই কাম নোহোৱা মানুহৰ দৰে নানা ধৰণৰে লৰামতীয়া কথাবোৰ চিন্তা কৰে, কয় আৰু সেই বিষয়ে লিখেও। কিন্তু ইয়াত মৃত লোকৰ মাজৰ পৰা জীৱিত হৈ উঠিবলগীয়া জনাৰহে ছবি অঁকা হৈছে। যিজনা জীৱিত হৈ পুনৰ উঠিব, সেইজনাৰ এখন সিংহাসন থাকিব। তেওঁৱেই হৈছে বলি উৎসৰ্গিত হোৱা ঈশ্বৰৰ মেৰ পোৱালী, আমাৰ পৰিত্ৰাতা আৰু প্ৰভু যীশুখ্ৰীষ্ট। আৰু যিসকলে সেই খ্ৰীষ্টক অস্বীকাৰ কৰি প্ৰত্যাখ্যান কৰিব, তেওঁলোকে শেষৰ কালত চিৎকাৰ কৰি উঠিব লাগিব আৰু পৰ্বত আৰু শিলবোৰক ক'ব লাগিব এই বুলি, আমাৰ ওপৰত পৰি সেই সিংহাসনত বহি থকা জনাৰ সন্মুখৰ পৰা আৰু সেই মেৰ পোৱালীৰ ক্ৰোধৰ পৰা আমাক লুকুওৱা। প্ৰকাশিত বাক্য 6:16 পদ। জোনা পুস্তকত সেই মাছটো নায়কো নহয়, নাইবা খলনায়কো নহয়, নাইবা ইয়াত সেই এৰাগছ, পূবৰ বতাহ, জাহাজখন, নাইবা নিনবী নগৰখনো আচল কথা নহয়। কিন্তু জিহুৱা, জোনা আৰু নিনবীৰ মানুহবিলাকহে আচল লক্ষ্য। জিহুৱা হৈছে উদ্ধাৰকৰ্তা, জোনা হৈছে উদ্ধাৰৰ বাৰ্তা কওঁতা, আৰু নিনবীৰ মানুহবিলাক উদ্ধাৰ পাওঁতা। জোনা পুস্তকখন কেতিয়া লিখা হৈছিল তাক লৈও পণ্ডিতসকলৰ মাজত বিভিন্ন মত আছে। 800 খ্ৰীষ্টপূৰ্বৰ পৰা প্ৰায় 600 খ্ৰীষ্টপূৰ্বলৈ বেলেগ বেলেগ সময়ৰ কথা পণ্ডিতসকলে দিয়ে। কিন্তু 800 খ্ৰীষ্টপূৰ্বৰ 750 খ্ৰীষ্টপূৰ্ব সময়ছোৱাই আটাইতকৈ সম্ভৱপৰ সময় বুলি বহুতে ধাৰণা কৰে। এগৰাকী বিখ্যাত বাইবেল শিক্ষকে এই পুস্তকখনৰ যি ৰূপৰেখা বা পুস্তকখনৰ ভাগসমূহ দেখুৱাইছে, সি বৰ আমোদজনক আৰু আমাৰ বাবে সহায়ক। ভ্ৰমণৰ এটা পৰিকল্পনাৰ আধাৰত এই ৰূপৰেখা তৈয়াৰ কৰা হৈছে। ভ্ৰমণ এটাত 3টা বস্তু থাকে: যোৱাৰ সময়, লক্ষ্যস্থান আৰু গৈ পোৱাৰ সময়। সেই হিচাপে চাবলৈ পুস্তকখনৰ অধ্যায় 4টা এইদৰে ভগাব পাৰি। 1 নম্বৰ অধ্যায়, জোনা যায় ইছৰাইলৰ পৰা গন্তব্যস্থান নিনবীলৈ, গৈ পায় মাছৰ পেটত। 2য় অধ্যায়, জোনা ওলাই যায় মাছৰ পেটৰ পৰা, গন্তব্যস্থান আকৌ নিনবী, কিন্তু গৈ পায় বাম বা শুকান ভূমি। 3 নম্বৰ অধ্যায়, জোনাই শুকান ভূমিৰ পৰা আগবাঢ়ি যায়, গন্তব্যস্থান আকৌ নিনবী, আৰু এইবাৰ গৈ উপস্থিত হয় নিনবীতেই। 4 নম্বৰ অধ্যায়, জোনাই ওলাই যায় নিনবীৰ পৰা, গন্তব্যস্থান এৰাগছ এজোপাৰ স্থান, কিন্তু গৈ উপস্থিত হয় প্ৰভুৰ অন্তৰত। জোনাৰ পুস্তকখনত 6টা শিক্ষা অন্তৰ্নিহিত আছে। প্ৰথমতে, প্ৰভু যীশুখ্ৰীষ্টৰ পুনৰুত্থান। পুৰাতন বিধানত জোনাখনেই এনে এখন পুস্তক য'ত প্ৰভু যীশুৰ পুনৰুত্থানৰ ইংগিত অতি স্পষ্ট, আৰু সেয়ে প্ৰভুৱে তেওঁৰ পুনৰুত্থানৰ কথাত জোনা আৰু জোনাৰ ঘটনাৰ উদ্ধৃতি দি তেওঁৰ মৃত্যু আৰু পুনৰুত্থানৰ পূৰ্বাভাস দিছিল। দ্বিতীয়তে, পৰিত্ৰাণ জিহুৱাৰ পৰা হয়। জোনা 2 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদ, কিন্তু কৰ্মৰ পৰা নহয়। ইফিচিয়া 2 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদ। তৃতীয়তে,
ঈশ্বৰৰ অনুগ্ৰহৰ কাৰ্য ওলাই কৰিব নোৱাৰি। তেওঁৰ অনুগ্ৰহৰ দ্বাৰাই ঈশ্বৰে নিনবীবাসীক উদ্ধাৰ কৰা কাৰ্যটোক জোনাই অৱহেলা কৰিছিল, কিন্তু ওলাই কৰিব নোৱাৰিলে। চতুৰ্থতে, ঈশ্বৰে যিজনাৰ দ্বাৰাই কাম কৰিব বিচাৰে তেওঁক ব্যৱহাৰ কৰেই। মুচি, গিডিয়ন, জিৰিমিয়া আৰু পিতৰ, এওঁলোকো জোনাৰ লগতে সেই সত্যতাৰ প্ৰমাণ। সেই সত্যতাৰ সাক্ষ্য আজিও বহুতৰ পৰা শুনা যায়। পঞ্চমতে, পুৰণি নিয়মৰ ঈশ্বৰজন ক্ৰোধী ঈশ্বৰ আৰু নতুন নিয়মৰ ঈশ্বৰজন প্ৰেমময় ঈশ্বৰ বোলা কথাটো সঁচা নহয়। পুৰণি নিয়মৰ ঈশ্বৰজনো কৃপালু আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ। জোনা 4 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। আৰু ষষ্ঠতে, ইছৰাইলৰ ঈশ্বৰ সকলো অনা ইছৰাইল বা পৰজাতি লোকৰো ঈশ্বৰ। নিনবীবাসী লোকসকল ওচৰীয়া লোক। এই ওচৰীয়া লোকসকল অতি নিষ্ঠুৰ আৰু অত্যাচাৰী লোক আছিল। ঈশ্বৰে কিন্তু তেওঁলোককো ভাল পাইছিল। আৰু সেয়েহে নতুন নিয়মত পৌল যেনেকৈ পৰজাতিবিলাকলৈ মিছনেৰী আছিল, পুৰণি নিয়মত জোনা আছিল পৰজাতিবিলাকলৈ মিছনেৰী। আজি সকলো হেৰুৱা আত্মাৰ মাজত আমিও এনেদৰে প্ৰভুৰ বাৰ্তা বিলাবলৈ নিযুক্ত হৈ আছোঁ। আপুনিও প্ৰভুৰ বাৰ্তা, প্ৰেমৰ বাৰ্তা, সেই অনুগ্ৰহৰ বাৰ্তা জনাইছেনে? ঈশ্বৰে বাৰু আপোনাকো ব্যৱহাৰ কৰি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। কিছুমান সমালোচকে তেওঁলোকৰ দাবীৰ সমৰ্থনত সামান্যতম প্ৰমাণো নোহোৱাকৈয়ে কয় যে জোনা চাৰিফটৰ বিধৱাগৰাকীৰ পুত্ৰ আছিল। কিছুমানে আকৌ কয় যে জোনাই ধুমুহাৰ সময়ত শুই থকাৰ সময়ত জাহাজত সপোন দেখিছিল আৰু জোনাৰ পুস্তকখন তেওঁৰ সেই সপোনৰহে বিৱৰণী। কিছুমানে জোনাৰ পুস্তকখন ফৈনিকিয়াৰ হাৰকিউলিছ আৰু সাগৰীয় দানৱৰ কাল্পনিক কাহিনীটোৰ নিচিনাহে বুলি কৈ থব খোজে। আন এটা দলে কয় যে জোনা এজন প্ৰকৃত চৰিত্ৰ আছিল আৰু তৰ্চিছলৈ জাহাজত উঠি গৈছিল, কিন্তু ধুমুহাই জাহাজখন ধ্বংস কৰি পেলালে। তাৰ পাছত জোনাক আন এখন জাহাজে তুলি লৈ গ'ল। সেই জাহাজখনৰ মূৰটো মাছৰ নিচিনা আছিল, কিন্তু জোনাই জাহাজ এখন মাছ বুলি ভুল নিশ্চয় নকৰিলেহেঁতেন। আন কিছুমানে ক'ব খোজে যে এটা মৰা মাছ উপঙি আছিল আৰু ধুমুহাৰ সময়ত জোনাই তাৰ গাত আশ্ৰয় লৈছিল। কিন্তু আমি বিশ্বাস কৰোঁ জোনা ভাৱবাদীৰ পুস্তকখনো ঈশ্বৰৰ বাক্য আৰু ইয়াত যি লিখা আছে সেয়ে সত্য। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময়ৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ মতে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তেওঁলোকে নিজৰ জীৱনত প্ৰভু হয়তো বিভিন্ন আশাৰে প্ৰভু বাট চাই আছে আৰু প্ৰভু হয়তো তেওঁলোকৰ অনেক প্ৰভু চিন্তনীয় বিষয়বিলাক আছে। সকলো তোমাৰ হাতত সমৰ্পণ কৰিছোঁ, যাতে প্ৰভু তোমাৰ বাক্যক আগত ৰাখি তেওঁলোকে যাতে তোমাৰ হাততে সকলোবোৰ সোধাব পাৰিব। প্ৰভু, তুমি তেনে জ্ঞান বুদ্ধি সকলো প্ৰভু তুমি তেওঁলোকক দান কৰিবা আৰু তুমি আশীৰ্বাদ কৰা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন চি, মঠি। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে পুৰণি নিয়মত পৰজাতিসকলৰ মিছনেৰী বুলি কোনজন ভাৱবাদীক কোৱা হয়? অপশ্যন এ উবদিয়া, অপশ্যন বি মিখা, অপশ্যন চি জোনা, অপশ্যন ডি হবকুক। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।